দে এইটো যে আমার যেটো কোভিড-19 যেটো ভয়াবহতা আমি তার প্রতি লক্ষ্য রাখি আমি এইবেলি 3 দিনীয়াকৈ ৰাস পাতিম আৰু এই 3 দিনীয়া ৰাসৰ কাৰ্যসূচীত আমাৰ কোনো ধৰণৰ জাকজমকতা নাথাকিব। এইবেলি আমাৰ কোনো ধৰণৰ ভ্ৰাম্যমান থিয়েটাৰ নাথাকিব, আমাৰ কোনো ধৰণৰ মেলা এইবেলি আমাৰ নাথাকে। যদিও 3 দিনীয়া ইতিমধ্যে আমাৰ প্ৰস্তুতি ধৰি লওক 80% আমাৰ মানে প্ৰস্তুতি আমাৰ শেষ হৈছে। আমাৰ এইবেলিৰ 29, 30, 1 এই 3 দিনীয়া কাৰ্যসূচী থাকিব। 29 তাৰিখ আমাৰ দ্বাৰ উন্মোচন হ'ব। এইবেলি কিন্তু আমাৰ কোনো ধৰণৰ শোভাযাত্ৰা নাথাকে। আমাৰ যিজন মানে মূল আমাৰ আমন্ত্ৰিত ব্যক্তি থাকিব, যিজন তাৰমানে আমাৰ উন্মোচক হ'ব, তেখেতক আমি এইবেলি আমাৰ হৰি মন্দিৰৰ যিটো মেইন গেট সেই গেটৰ পৰা আমি আদৰি আনিম। আৰু তেখেত হ'ল আমাৰ সাংসদ শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ শইকীয়াদেৱে আৰু তেখেতৰ লগত আমাৰ স্থানীয় মণিৰাম বাপ আমাৰ শংকৰ সংঘৰ তেখেত থাকিব, জয়ন্ত মল্ল বুজা বৰুৱা থাকিব, আমাৰ স্থানীয় বিধায়ক থাকিব।